নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি এটা আপোনালোকৰ স্বাস্থ্যৰ সৈতে জড়িত বিষয় ইতিমধ্যে আপোনালোকে শুনিছে বা এই বাতৰি সম্প্ৰচাৰিত হৈছে সালানি মাছ বা মাছৰ নামত আপোনালোকে কি খাইছে বা আমি কি খাই আছো মাছত বিষাক্ত ফৰ্মেলিন ব্যৱহাৰ কৰি থকা হৈছে কি ধৰণে ব্যৱহাৰ হৈ আহিছে শেহতীয়াকৈ এটা তথ্য পোহৰলৈ আহিছে এটা গৱেষণাৰ প্ৰসংগ উত্থাপন কৰা হৈছে নগাঁৱৰ পৰা প্ৰাণী বিজ্ঞান বিভাগৰ এটা দলে অধ্যাপকৰ দলে বা ছাত্ৰ তাত আছে সেই গৱেষণাৰ দলটোত গৱেষণা কৰি পাইছে যে অসমৰ বহু সংখ্যক মাছত যিবোৰ সালানি মাছ বিষাক্ত ফৰ্মেলিন ব্যৱহাৰ কৰা হয় আৰু যিবোৰ মাছ সেৱন কৰাৰ ফলত বা খোৱাৰ ফলত সাংঘাতিক ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আনকি কৰ্কটৰ দৰে ৰোগীও আমাৰ শৰীৰত বাস পাতিব পাৰে এই ধৰণৰ খাদ্য ভক্ষণৰ ফলত সময় আমি দেখিবলৈ পাইছিলো যে বিগত সময়ছোৱাটো আপোনালোকৰ চাগে মনত আছে সেই দৃশ্য আমি দেখুৱাম যেতিয়া স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা স্বাস্থ্যমন্ত্ৰী হৈ আছিল সেই সময়ত হঠাৎ এটা অভিযান চলিছিল ফৰ্মেলিনযুক্ত মাছৰ বিৰুদ্ধে সালানি মাছৰ বিৰুদ্ধে কিন্তু তাৰ পাছত সকলো স্থবিৰ হৈ পৰিল কিন্তু এই পৰ্যন্ত বজাৰত সেই ধৰণৰ মাছ আমি খাদ্যৰূপে গ্ৰহণ কৰি আছো নেকি সমান্তৰালভাৱে এই মাছৰ ফৰ্মেলিনৰ সমান্তৰালকৈ ইউৰিয়াৰ প্ৰসংগটো আছে গতিকে স্বাস্থ্যৰ লগত জড়িত এটা বিষয় গুৰুতৰ প্ৰসংগ আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ বিচাৰিম বা আপোনালোক নিজেই অৱগত হ'ব যে মাছৰ নামত আমি কি খাই আছো আমাৰ লগত উপস্থিত আছে অতিথিসকলক স্বাগতম জনাব বিচাৰিছো ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ প্ৰদ্যুন্ন গোস্বামী আছে আপোনাক স্বাগতম জনাইছো মাছৰ ব্যৱসায়ৰ লগত দীৰ্ঘদিনীয়া জড়িত আপোনালোকে জানে যে উজান বজাৰ মাছ বজাৰৰ যেটো ব্যৱসায়িক সন্থা তাৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস আমাৰ লগত আছে ভাস্কৰ দাসক স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে কেন্সাৰ বিশেষজ্ঞ ডাক্তৰ পংকজ ডেকা হেলথ সিটি আৰু নগাঁও সিমছত তেখেত কৰ্মৰত আপোনাক স্বাগতম জনাইছো নগাঁৱৰ পৰা এজিআইচিপিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আছে নগাঁও এজিআইচিপিৰ সভাপতি আপোনাকো স্বাগতম জনাইছো যেহেতু এই বিষয়টো এতিয়া বিষয়টোত স্মাৰক পত্ৰ প্ৰদান কৰিছে এজিআইচিপিয়ে আৰু সমান্তৰালভাৱে আমাৰ লগত ডিব্ৰুগড়ৰ পৰা মোৰ সতীৰ্থ সাংবাদিক উপস্থিত থাকিব হোমেনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত আছে আৰু বিশ্ববিদ্যালয়ৰ পৰাও আমি পুনে আপোনালোকক দেখুৱাম যে ফৰ্মেলিন কি ধৰণে ব্যৱহাৰ কৰা হয় কেইবাটাও প্ৰসংগ প্ৰথমতে আমি এই বিশেষ মন্তব্যটো চাই ল'ব বিচাৰিছো নগাঁও কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপকে কি মন্তব্য কৰিছিল কি ধৰণে গৱেষণা চলিছিল আৰু তাৰ পাছত কি পাইছে কিয় ভয়ংকৰ এই খবৰ কৰিছো তাত আমি প্ৰধানত চাৰিটা মাছ এই চাৰিটা মাছ হৈছে আপোনাৰ ৰৌ মাছ ভকুৱা মাছ কচ মাছ আৰু ৰূপচন্দা বুলি যেটো কয় সেই মাছকেইটাতে আমি প্ৰধানত ফৰ্মেলডিহাইড পাইছো এৰাউণ্ড 40% মাছত আমি ফৰ্মেলডিহাইড পাইছো এটা এই ফৰ্মেলডিহাইডৰ পৰা আমি যেটো কিট সেই কিটটো অতি সাধাৰণ আমাৰ বজাৰত যিকোনো ৰাইজে আমাৰ অনলাইন মাৰ্কেটৰ পৰা তেওঁলোকে ক্ৰয় কৰিব পাৰে মাত্ৰ 300 টকা দাম তেওঁলোকে হেতু কিনি পেলাই তেওঁলোকে গ্ৰাহকসকলে নিজেও চাব পাৰে যে ফৰ্মেলডিহাইড আছে নে নাই এতিয়া ফৰ্মেলডিহাইডৰ যি মানে উপস্থিতি আছে তাক আমি নাইকিয়া কৰিবতো নোৱাৰো কিন্তু আমি তাক মিনিমাইজ কৰিব পাৰো কেনেকৈ কৰিম মাছবিলাক কাটাৰ পিছত আমি সাধাৰণতে ভালকৈ ধুওঁ কিন্তু আমি সৰহ পৰিমাণে নিমখ পানী যদি কিছু সময়ৰ কাৰণে 15-20 মিনিটৰ কাৰণে যদি আমি তিয়াই থওঁ তেতিয়াহ'লে তাত ফৰ্মেলডিহাইডৰ প্ৰাদুৰ্ভাৱ যথেষ্টখিনি কমি যাব বুলি আমি আশা কৰোঁ আইডেন্টিফাই কৰিলো যে সেই মাছবিলাকত ফৰ্মেলিনকে আদি কৰি তেনেকুৱা ধৰণৰ বিষাক্ত পদাৰ্থৰ উপস্থিতি আছে কিন্তু আমি তেনেকৈ ক'লেই নহ'বতো গতিকে আমি প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰলৈ আনি আমি তন্নকৈ পৰীক্ষা কৰিলোঁ আৰু আমাৰ এই পৰীক্ষাটো আমি মানে প্ৰতিষ্ঠা কৰিবৰ বাবে আমি গুৱাহাটীস্থিত MR বায়'লজিষ্টৰ সহযোগত আমি তেওঁলোকৰ কনফাৰ্ম টেষ্ট বুলি কয় তেওঁলোকলৈ পঠালোঁ আৰু তেওঁলোকৰ পৰাও এনেকুৱা ধৰণৰ আমাৰ তথ্য আহিল যে এই যিবিলাক আমাৰ মাছ আমি কৈ আছোঁ যে বাহিৰৰ পৰা মাছ অহা মাছবিলাক 15% ফৰ্মেলিনৰ উপস্থিতি আছে কিন্তু আমি এই গোটেই কামখিনি কৰিছো আমি কাকো আতংকিত কৰিবৰ কাৰণে নহয় আমি সজাগ কৰিবৰ কাৰণে কৰিছো যেটো জনস্বাস্থ্যৰ কথা আছে আমি যদি সকলোৱে সজাগ হওঁ তেতিয়া হলে আমি জনস্বাস্থ্যৰ কাৰণে এটা বাৰ্তা যাব আমি সকলোৱে সজাগ হৈ আমি মাছ কিনোতে বা আমি যেতিয়া বজাৰত মাছ ক্ৰয় কৰিম এই মাছ ক্ৰয় কৰিবলৈ যাওঁতে সেই কথাখিনি আমি অকমান চাব লাগিব প্ৰকৃততে যেটো কেন্সাৰ কৰ্কট ৰোগৰ কথা আছে কৰ্কট ৰোগৰ লগতে আমি হয়তো আমাৰ যেটো স্নায়ুজনিত তেনেকুৱা ধৰণৰ বিভিন্ন বেমাৰো হ'ব পাৰে গতিকে আমি সদ্যহতে আমি সকলোৱে জানো যে এইটো কাৰ্চিনোজেনিক হয় ফৰ্মেলিনৰ কথাটো যেটো ফৰ্মেলিন আমি বেছি শতাংশ পাইছো তাৰ বাদেও আমি আৰ্ছেনিক বা কেডমিয়াম এইবিলাকৰ পৰীক্ষাও কৰিছিল সেইবিলাকো আমাৰ কিছু পৰিমাণে আছে কিন্তু ফৰ্মেলিন যে 15% লৈকে পাইছো সেইটো হসাকৈ চিন্তনীয় বিষয়
গতিকে তথ্যই কৈছে গৱেষণাই কৈছে যে 15%কৈ ফৰ্মেলিন পাইছে চালানী মাছত আৰু এইটো চিন্তাৰ বিষয় কেঞ্চাৰৰ কাৰক হ'ব পাৰে কেঞ্চাৰ বিশেষজ্ঞ আমাৰ লগত আছে গতিকে আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম কিন্তু ফৰ্মেলিন যেটো আমি শুনি আহিছো বা আপোনালোকে শুনিছে ফৰ্মেলিননো আচলতে কি ফৰ্মেলিন কোড ব্যৱহাৰ কৰা হয় কি ধৰণে ফৰ্মেলিনৰ ব্যৱহাৰে ক্ষতিকাৰক হ'ব পাৰে গতিকে এনেবোৰ প্ৰশ্ন আপোনালোকৰ মনত আছে সেইবাবে আমি পুনে প্ৰথমতে এবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ লৈ যাব বিচাৰিছো আৰু তাত গৱেষণাগাৰৰ পৰা আপোনালোকক পোনপটীয়াকৈ দেখুৱাব যে ফৰ্মেলিন বুলি আমি যাক কৈছো সেই পদাৰ্থবিধনো কি আৰু কেনেকৈ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হৈছে হোমেন ফুকন নমস্কাৰ মই চন্দুপল শইকীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰ আমি খুব বাতৰিত পাই আছো একদিন ফৰ্মেলিনৰ কথা গতিকে আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে ফৰ্মেলিনটো কি বা ইয়াৰ ৰং কেনেকুৱা আমি কি কেনেকুৱা ধৰণে কামত ব্যৱহাৰ কৰোঁ প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছো যে ফৰ্মেলিনটো কি হয় ফৰ্মেলিনৰ এইটো এটা বটল কমাৰ্চিয়েলি এভেইলেবল এটা ফৰ্মেলিন চ' ইয়াত ফৰ্মেলডিহাইড সলিউশ্যন 37% লিখা আছে এইটো এটা 37% ফৰ্মেলডিহাইড আছে ইয়াত ফৰ্মেলডিহাইড সলিউশ্যন গতিকে তাকে আমি ফৰ্মেলিন বুলি কওঁ এতিয়া কথাটো হৈছে যে ফৰ্মেলিনৰ বটলটো যদি আমি চাওঁ এই বটলটোতে লিখা আছে যে ফৰ্মেলিনটো এই 37% ফৰ্মেলিনটো ব্যৱহাৰ কৰিলে ব্যৱহাৰৰ কিছুমান নিয়ম আছে ইয়াত ব্যৱহাৰ কেনেকৈ কৰিব লাগে প্ৰত্যেকটো বটলতে থাকে আৰু ইয়াত কৰিলে ইয়াৰ সংস্পৰ্শলৈ আহিলে কেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে এই কথা ইয়াত লিখা আছে প্ৰথমটো আপোনাক দেখাব পাৰি বিচাৰিছোঁ এইটো ফ্লেমেবল ডেঞ্জাৰ আৰু টক্সিক এইটো প্লেণ্ট এনিমেল চবৰ কাৰণে টক্সিক আৰু এইটো যদি আমি উশাহত লওঁ ই আমাৰ হাওঁফাওৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে এতিয়া মই ফৰ্মেলিনৰ কালাৰ অৰ্থাৎ কেনেকুৱা ৰঙৰনো হয় ফৰ্মেলিনটো মই আপোনালোকক দেখাব বিচাৰিছোঁ এইটো একেবাৰে পানীৰ নিচিনা এটা দ্ৰব্য অৰ্থাৎ একেবাৰে ৰং নাইকিয়া যিটো আমি কালাৰলেছ বুলি কওঁ পানীৰ নিচিনা আৰু ইয়াৰ গোন্ধ ইমান বিশেষ নাই গতিকে ইয়াত পানীৰ লগত সোনকালে দ্ৰৱণশীল এইটো খুব সোনকালে এই পানীৰ লগত দ্ৰৱীভূত হৈ যাব পাৰে গতিকে এতিয়া আমি গৱেষণাৰ ক্ষেত্ৰত এই ফৰ্মেলিনটো কেনেকৈ ব্যৱহাৰ কৰোঁ তাক আমি দেখাব বিচাৰিছোঁ মই নিজেও এজন মাছৰ ওপৰত অসমৰ থলুৱা মাছৰ ওপৰত মই গৱেষণা কৰি আছোঁ আমি এয়া চাব পাৰে আপোনালোকে এইটো প্ৰায় অসমৰ হিলি এৰিয়া অৰ্থাৎ পাহাৰৰ ওপৰৰ মাছ 3 বছৰমানৰ আগৰ মাছৰ এইটো চেম্পল আমি ফৰ্মেলিনত 10% 5 to 10% ফৰ্মেলিন 5 to 10% ফৰ্মেলিনত আমি প্ৰিজাৰ্ভ কৰি থোৱা আছে এইটো সংৰক্ষণ কৰি থোৱা আছে এইটো এটা সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা এটা দ্ৰব্য হয় গতিকে ইয়াত যদি আমি 2-3 বছৰো থৈ দিওঁ ই বেয়া নহয় আৰু এটা আমি দেখাব পাৰোঁ এইটো আমাৰ অসমৰ কিছুমান থলুৱা মাছ আমি আনি পেলাই ইয়াত সংৰক্ষণ কৰা আছে গৱেষণাৰ কাৰণে উপযোগী কৰি ৰখা হৈছে গতিকে ইয়াত 5 to 10% যিটো যিমানখিনি আমাক দৰকাৰ হয় আমি সেইটো হিচাপত আমি ফৰ্মেলিনটো বনাই লওঁ আৰু ইয়াত প্ৰিজাৰ্ভ কৰি থৈছোঁ এইটো 2-3 বছৰ আগৰ গতিকে আপোনালোকক ইয়াতে আমি এটা বস্তুৱে দেখাইছোঁ যে আমি গৱেষণাত কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছোঁ আমাৰ মাছৰ প্ৰিজাৰ্ভেশ্যনেই হওক বা বেলেগ ধৰণৰ অৰ্গেন আমি অৰ্থাৎ শৰীৰৰ অংশ আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ গতিকে এই বৰ্তমান সময়ত যিটো বাতৰি কাকতত ওলাই আছে যে ফৰ্মেলিনযুক্ত মাছ আমদানিকৃত কৰা হৈছে গতিকে এই মাছৰ পৰা কেনেকুৱা ধৰণে লং টাৰ্ম ইফেক্ট কি হ'ব পাৰে বা শ্বৰ্ট টাৰ্ম ইফেক্ট কি হ'ব পাৰে শৰীৰৰ কেনেকুৱা ধৰণৰ অপকাৰ হ'ব পাৰে এয়া ইতিমধ্যে গৱেষণাত বহুতে প্ৰাৰম্ভিক পৰ্যায়ৰ গৱেষণাত বহুত কথা ধৰা পৰিছে আৰু ভৱিষ্যত সময়তো আৰু বেছি গৱেষণাৰ থল আছে গতিকে আৰু বিশেষ আজি নকওঁ ইয়াকে কৈ মোৰ ঠিক আছে গতিকে আপোনালোকে দেখিলে যে ফৰ্মেলিন আচলতে কি আমি কিছু দেখুৱাবলৈ আভা দিবলৈ চেষ্টা কৰিছিলোঁ গতিকে গৱেষক ছাত্ৰগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দেখুৱাইছে ফৰ্মেলিন কি ধৰণে মাছক সংৰক্ষণ কৰি থোৱা হৈছিল মাছক সংৰক্ষণ গৱেষণাৰ বাবেহে কৰা হৈছিল খোৱাৰ বাবে নহয় মই ডক্টৰ প্ৰদ্যুন্ন গোস্বামী আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰগৰাকীয়ে দেখাইছে গৱেষক ছাত্ৰগৰাকীয়ে সংৰক্ষণৰ বাবে বাৰু ফৰ্মেলিন ব্যৱহাৰ কৰা হৈছে এটা নিৰ্দিষ্ট পৰিমাণৰ ফৰ্মেলিন ব্যৱহাৰ কৰিছে কিন্তু খাদ্য হিচাপে যেতিয়া বহিৰাজ্যৰ পৰা অসমলৈ আহিব সংৰক্ষণ কৰাৰ বাবে আমি কিমান পৰিমাণৰ ব্যৱহাৰ কৰোঁ আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা যিটো গৱেষণা যিটো আহিছে যিটো ফলাফল আহিছে সেয়া কিমান উদ্বিগ্নতাৰ কাৰক ইয়াৰ পূৰ্বে আপুনিও ফৰ্মেলিনৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰবন্ধ আপুনি লিখিছে ৰাইজৰ ওচৰত প্ৰকাশ কৰিছে ধন্যবাদ শান্তনু আসলতে ফৰ্মেলিনৰ প্ৰসংগটো আজিৰ পৰা 4-5 বছৰমান আগতে বৰ্তমানৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া ষ্টেট হেল্থ মিনিষ্টাৰ আছিল তেখেতে খুব ধৰিছিলে মাছবিলাক তেতিয়াই মই বহুত লেখামেলা কৰিছিলোঁ আৰু এতিয়া বিশেষকৈ প্ৰসংগটো আকৌ এবাৰ ৰাইজৰ মাজলৈ লৈ অহাৰ বাবে মই নগাঁও মহাবিদ্যালয়ৰ ললিত মোহন গোস্বামী ডাঙৰীয়া আৰু ডক্টৰ ভুৱন চুতীয়া ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগটোক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে বিষয়টো শেষ হৈ যোৱা নাই ৰাইজ এতিয়াও সজাগ হ'ব লাগে তেখেতলোকে বিষয়টো আকৌ
অসমৰ ৰাইজৰ মাজলৈ লৈ আহিলে এইটো বিশেষভাৱে ধন্যবাদৰ পাত্ৰ দ্বিতীয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ল'ৰাজনে যিখিনি কথা ক'লে মই তাৰ লগত সংযোজন কৰি কিছুমান কথা ক'ম প্ৰথম কথাটো হ'ল যে ফৰ্মেলিন হৈছে কাৰ্বন হাইড্ৰজেন অক্সিজেনৰ এটা যৌগ সেইটো ফৰ্মেলডিহাইড বুলি কয় ফৰ্মেলডিহাইডটো 37% আৰু 63% যেতিয়া পানীৰ লগত মিক্স কৰি দিম সেইটোকে কোৱা হয় ফৰ্মেলিন আৰু এই ফৰ্মেলিন নামৰ যৌগটোক ৰাসায়নিক পদাৰ্থবিধক আমি যিকোনো বস্তু প্ৰিজাৰ্ভ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ অকল মাছেই নহয় ফলমূলত ব্যৱহাৰ কৰোঁ আৰু আজিকালি ফ্ৰিজ মানে আপোনাৰ কিছুমান যে ডিপ ফ্ৰিজত ৰখা আইটেম কিছুমান যে আমি পাওঁ আহি পেলাই ডাইৰেক্টলি ফ্ৰাই কৰি দিলে খাব পাৰোঁ ঘৰত সেইবিলাকতো ফৰ্মেলিন দিয়া থাকে ৰেডি টু ইট যিটো আমি ৰেডি টু ইট যিবিলাক পাওঁ তাৰমানে প্ৰিজাৰ্ভেটিভ হিচাপে ফৰ্মেলিনটো আমি যিকোনো বস্তুতে ব্যৱহাৰ কৰা হয় যিকোনো বস্তুতে এতিয়া কথাটো হ'ল কি এটা আপোনাৰ ৱৰ্ল্ড হুৰ আণ্ডাৰত এটা অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে গ্ল'বেলি হাৰ্মনাইজ ছিষ্টেম অফ ক্লাছিফিকেশ্যন এণ্ড লেবেলিং অফ কেমিকেলছ এই অৰ্গেনাইজেশ্যনটোৱে ফৰ্মেলিনক তাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবিলাকৰ ওপৰত ভিত্তি কৰি ফৰ্মেলিনক কৰিছে কি ডেঞ্জাৰ জোনত ৰাখিছে যিমানবিলাক কম্পাউণ্ড আছে যিমানবিলাক মলিকুল বা যিমানবিলাক কেমিকেল যৌগ আমাৰ পাওঁ তাৰ ভিতৰত ডেঞ্জাৰ জোনত ৰাখিছে আৰু তেওঁলোকে যৌগবিলাক বিভিন্ন প্ৰকাৰে ভাগ কৰে কিয় ৰাখিছে আমাৰ এই ফৰ্মেলিনটো বায়ুমণ্ডলতো পোৱা যায় বায়ুমণ্ডলৰ ওপৰ স্তৰত ফৰ্মেলিন পোৱা যায় কিন্তু বিশ্বাস কৰিব যে 0.1 ppm ppm মানে পাৰ্টছ পাৰ মিলিয়ন এক নিযুত ভাগৰ এভাগ তাৰো 0.1 ppm যদি ফৰ্মেলিন আপোনাৰ দেহত প্ৰৱেশ কৰে আপোনাৰ কিডনি পৰ্যন্ত বিকল হ'ব পাৰে আচ্ছা আপোনাৰ লিভাৰ ডেমেজ হ'ব পাৰে আপোনাৰ বিভিন্ন ধৰণৰ কাৰবাৰ হ'ব পাৰে মাজতে এটা এনালাইচিছ কৰিছিলে কোনোবা এখন ৰিচাৰ্চ পেপাৰত মই পাইছিলোঁ এটা এন্দুৰ 333 ppm ফৰ্মেলিন দি এটা এন্দুৰক দিয়া হৈছিল সেই এন্দুৰটো মাত্ৰ 2 ঘণ্টাৰ কাৰণে জীয়াই আছিল তাৰপিছত সেই এন্দুৰটো মৃত্যু হৈছিলে কিন্তু ফৰ্মেলিনৰ আজিকালি আমি ইমান বেছি প্ৰয়োগ তাৰমানে এক পিচ মাছ আপুনি খাইছে তাত সেইটো খুব কম ppmৰ এটা ফৰ্মেলিন যাব কিন্তু সেই গোটেই মাছ 10-15 পিচ মাছ যেতিয়া এটা কেৰাহীত ৰান্ধি দিব তাৰমানে সমগ্ৰ মাছটোতে থকা ফৰ্মেলিনখিনি তাত ডিজলভ হৈছে তাত আহি গৈছে গতিকে তাৰ ppmটো পাৰ্টছ পাৰ মিলিয়নটো বহুতখিনি বাঢ়ি গৈছে আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো কেঞ্চাৰ ৰিচাৰ্চ ফৰাম আছে তেওঁলোকে 1995ত কৈছে যে ফৰ্মেলিনে আপোনাৰ হেৰি কেঞ্চাৰ সৃষ্টি কৰিব পাৰে গতিকে ফৰ্মেলিনে কি কৰে আমাৰ শৰীৰটোক কেনেকৈ আপোনাৰ মানে হেৰি কৰে এইটো কি বোলে ডেমেজ হোৱাৰ পৰা ৰখায় তাৰমানে ফৰ্মেলিনে কৰে কি আমাৰ এটা ডেড বডি যেতিয়া হৈ যায় এটা যিকোনো এটা জীৱ যেতিয়া মৃত্যু হয় তাৰ টিচুবিলাক গলিবলৈ আৰম্ভ কৰে কিন্তু গলিবলৈ আৰম্ভ কৰাৰ লগে লগে কৰে কি ফৰ্মেলিনে টিচুবিলাকৰ মাজত যিবিলাক কলাবিলাক আছে কলাবিলাকৰ মাজত কিছুমান জালিৰ সৃষ্টি কৰে জালিৰ সৃষ্টি কৰি সেই বস্তুটোক গলিবলৈ নিদিয়ে এই বস্তুটো কেনেকুৱা জানে না আপুনি ছাদ ঢালাই কৰিছে নহয় ছাদখন যেনেকৈ মাজত থকা ৰডবিলাকে জালিৰ সৃষ্টি কৰি ছাদখন আপোনাক খহিবলৈ নিদিয়ে ঠিক তেনেকৈ ফৰ্মেলিনে কৰে কি টিচুবিলাকৰ মাজত এখন জালিৰ সৃষ্টি কৰি পেলাই সেই টিচুবিলাকক খহিবলৈ নিদিয়ে ফলত কি হয় টিচুবিলাক ঠিকে থাকে যেনেকৈ আপোনাৰ ঘৰৰ ছাদখন বছৰ বছৰ ধৰি ঠিকে থাকে গতিকে অলপ আগতে প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ললিত মোহন গোস্বামী ডাঙৰীয়াই কৈছে হয় ফৰ্মেলিনটো পানীত দি দিলে গুচি যায় কিন্তু আপুনি এটা কথা ভাবকচোন এখন ছাদক জানো আপুনি পানীত ডিজলভ কৰি তাৰ বস্তুবিলাক আঁতৰাই দিব পাৰিব গতিকে যায় কিন্তু সেই যোৱাৰ পৰিমাণটো বহুত পৰিমাণে কম আমি পানীত যদি ডুবাইও ৰাখোঁ তাক আধা ঘণ্টা এঘণ্টালৈকেও যদি ডুবাই ৰাখোঁ কিন্তু এটা মাছ বা যিকোনো এটা জীৱত যেতিয়া ফৰ্মেলিনটো সোমাই গৈছে আৰু সি তাৰ টিচুবিলাকৰ মাজত যেতিয়া জালিৰ সৃষ্টি কৰিছে সেই জালিখনৰ পৰা ফৰ্মেলিনটো উলিয়াই আনি ৱাটাৰ ডিজলভ কৰি তাক এক্সট্ৰেক্ট কৰাটো ইমান এটা ইজি প্ৰচেছ নহয় প্ৰথম কথা দ্বিতীয় পইণ্টটো হ'ল কি ফৰ্মেলিনটো ফৰ্মেলিহাইড HCHO ফৰ্মেলিনটোক অক্সিজেনৰ দ্বাৰা জাৰিত নহ'বৰ কাৰণে তাৰমানে আমাৰ বায়ুমণ্ডলত অক্সিজেন আছে অক্সিজেনটো লগ লগাৰ পিছত ফৰ্মেলিনটো ফৰ্মিক এচিডলৈ কনভাৰ্ট হৈ যায় সেই কামটো নহ'বৰ কাৰণে ফৰ্মেলিনৰ বটলবিলাকত কিছু পৰিমাণে মিথানল মিক্স কৰি থোৱা থাকে আৰু মিথানলটো হৈছে পয়জন আপুনি যিমান কমাৰ্চিয়েলি এভেইলেবল ফৰ্মেলিন পাব ফৰ্মেলিন বটলবিলাক পাব সেই বটলবিলাকত ফৰ্মেলিনৰ লগত কিবা এটা পাৰ্চেণ্ট মিথানল আৰু মিথানল মানে কি হৈছে এলকহল আমি যিবিলাক এলকহল মানে খাই সেইবিলাক হৈছে ইথানল এইবিলাক হৈছে আপোনাৰ ৰাসায়নিক যৌগৰ অদ্ভুত কিছুমান ধৰ্ম আপুনি ইথানলটো মানুহে খাব পাৰে একো ক্ষতি নহয় কিন্তু মিথানল যদি এটা ড্ৰপো খায় মানুহ কিন্তু মৰি যাব পাৰে মিথানলটো পয়জন সেইকাৰণে আপোনাৰ কমাৰ্চিয়েলি এভেইলেবল যিবিলাক ইণ্ডাষ্ট্ৰিয়েলি এভেইলেবল ইথানলৰ বটল থাকে তাতো মিথানল 2 ড্ৰপমান মিক্স কৰি থোৱা থাকে যাতে লেবৰেটৰীত কোনেও ইথানলটো খাই দিব নোৱাৰে ঠিক তেনেকৈ ফৰ্মেলিনৰ বটলটো ফৰ্মেলিনটো অক্সিডাইজ নহ'বৰ কাৰণে ফৰ্মিক এচিডলৈ
তাত এটা সামান্য পৰিমাণৰ মিথানল মিক্স কৰি থাকে গতিকে আমি এক প্ৰকাৰে ফৰ্মেলিনৰ পয়জনাছ বস্তুটো খাইছো লগতে মিথানল খাইছো গতিকে এই বস্তুটোৱে আমাৰ শৰীৰত কেনেকুৱা এটা বিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে এটো এটা স্লো পয়জনিং ঘটি আছে ই লাহে লাহে আজিকালি কিডনি প্ৰবলেম আহিছে লিভাৰ প্ৰবলেম আহিছে নাৰ্ভৰ ইস্যু আছে কেঞ্চাৰ ইস্যু আছে কিছুমান মানুহ সাধা নাখায় বিৰি নাখায় একো নাখায় সেইবিলাক মানুহৰ কেঞ্চাৰ হৈছে ইউৰিয়াৰ প্ৰসংগটো আছে ইউৰিয়া এটা আটাতকৈ আপুনি আৰু এটা কথা মই একেবাৰে কৈ দিওঁ এটা যে সাৰ এটা আপুনি কিছুমান মানুহ সাংঘাতিক ইউৰিয়া মানে সাৰবিলাক দিয়ে সাৰবিলাক কি সাৰবিলাক জেনেৰেলি ইউৰিয়া বা আপোনাৰ ফসফৰাছ কিছুমান দিয়ে আৰু কেঞ্চাৰ হ'বৰ কাৰণে আমাৰ বডিত কেঞ্চাৰ হ'বৰ কাৰণে আটাইতকৈ মাৰাত্মক বস্তুটো হৈছে ফ্ৰী ইলেক্ট্ৰন যেতিয়া ফ্ৰী ইলেক্ট্ৰন আপুনি বডিত খাই দিব মানে নিগেটিভ চাৰ্জ যেতিয়া খাই দিব সেই ফ্ৰী ইলেক্ট্ৰনবিলাকে আমাৰ বডিত কোষবিলাকক ক্ষতি কৰাৰ পিছত সেই কোষবিলাকৰ আপোনাৰ ক্ষতি কৰি কেঞ্চাৰলৈ পৰ্যবসিত কৰে এটা ইউৰিয়াত কি থাকে নাইট্ৰজেন থাকে ফসফৰাছ থাকে বেলেগ বেলেগ সাৰবিলাকত তাত ফ্ৰী ইলেক্ট্ৰন পোৱা যায় সেই ফ্ৰী ইলেক্ট্ৰনবিলাক যেতিয়া আমি দিনে নিশাই খাই আছো আমি নিগেটিভ চাৰ্জবিলাক যেতিয়া দিনে নিশাই খাই আছো সেই খাই থকা বস্তুবিলাকে এনেকুৱা মানুহকো কেঞ্চাৰ কৰিছে যি মানুহে ধপাত নেখায় বিৰি নেখায় চিগাৰেট নেখায় মদ নেখায় ভাং নেখায় কিন্তু কেঞ্চাৰ তেওঁলোকৰ কেঞ্চাৰ গতিকে এইটো বস্তু অত্যন্ত উদ্বেগজনক বিষয় আৰু এই বস্তুটো খুব ষ্ট্ৰিক্টলি যদি মানে ৰেষ্ট্ৰিক্ট কৰিব পৰা নাযায় গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ লৈ পেলাই ই কিন্তু আমাৰ গোটেই প্ৰজন্মটোক আৰু বিশেষকৈ শাক পাচলি আজি ফৰ্মেলিনৰ কথাই পাতিছোঁ মই ইউৰিয়াৰ প্ৰসংগটো কৈছোঁ শাক পাচলি কাৰ্বাইড দিয়া আপোনাৰ কল এই গোটেই বস্তুবিলাকক যদি বন্ধ কৰিব পৰা নাযায় আমাৰ কিন্তু এই লংজিভিটিটো মানুহৰ মানে ভয়ংকৰ বেমাৰ কিছুমান হৈ মৰাৰ যিটো প্ৰৱণতা সেয়া বৃদ্ধি হৈ গৈ থাকিব ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে কথা যিহেতু পাতিছোঁ প্ৰাৰম্ভিক অৱস্থাত অন্য খাদ্য সামগ্ৰীও থাকিব সেই সম্পৰ্কে পাতিম ডাক্তৰ পংকজ ডেকা এইবাৰ মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে এই কথাটো স্পষ্ট হৈছে যে ফৰ্মেলিনযুক্ত মাছ খাই ফৰ্মেলিন থকা মাছ খাই আমাৰ কিমান ক্ষতি হ'ব পাৰে এটা কথা উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা সৰ্বাধিক আমি জানো প্ৰথম কথা ধপাতৰ প্ৰসংগটো আছে কিন্তু সমান্তৰালভাৱে আমি মৎস্যভোগীও হয় মানুহবোৰ মাছ মাংস আমি ভক্ষণ কৰোঁ গতিকে এই খাদ্য বা ফৰ্মেলিনযুক্ত মাছ খোৱাৰ ফলত কেঞ্চাৰৰ হোৱাৰ আশংকাটো কিমান দূৰ বৃদ্ধি পায় কি ধৰণে ভাবে আপুনি ডেফিনেটলি মানে আপুনি কোৱাৰ নিচিনাকৈ এক নম্বৰ এটাটো কথা ক'ব বিচাৰোঁ যে আমি যোনটো নৰ্থ ইষ্টক আমি এই ভাৰতবৰ্ষৰ কেঞ্চাৰ কেপিটেল বুলি কোৱা যায় বা কেঞ্চাৰ হাব বুলি কোৱা যায় কাৰণ ইয়াতেই পাৰ 1 লাখ যদি আমি জনসংখ্যা লওঁ তাৰ ভিতৰত চবতছে বেছি কেঞ্চাৰৰ হাৰ নৰ্থ ইষ্টত অল অভাৰ ইণ্ডিয়াৰ যোনটো এভাৰেজ সেইটো এৰাউণ্ড 125-130 তাৰ ভিতৰত কিন্তু নৰ্থ ইষ্টৰ কিছুমান এনেকুৱা জেগা আছে 200ৰো ওপৰ 1 লাখ পপুলেশ্যনত 200ৰো ওপৰ কেঞ্চাৰ হয় গতিকে বিভিন্ন ধৰণৰ ৰিচাৰ্চ চলি আছে যে কি কাৰণে নৰ্থ ইষ্টত ইমান বেছি কেঞ্চাৰৰ হাৰ এক নম্বৰ এটা কোৱাৰ নিচিনাকৈ আপুনি হয় যে ধপাতৰ কাৰণে যথেষ্ট সংখ্যক বেছি কাৰণ মেক্সিমাম মানুহে আমি এই ধপাত ব্যৱহাৰ কৰে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি অকল যে চিগাৰেটটোৱে ধপাত সেইটো নহয় আমি চূণ চাধা এইবিলাকৰ লগত তামোল পাণৰ লগতো ধপাত খাওঁ গতিকে সেইটো এটা কাৰণ কিন্তু ছেকেণ্ড কিছুমান কাৰণ যিবিলাকৰ ওপৰত এতিয়ালৈকে ৰিচাৰ্চ ইমানখিনি হোৱা নাই বা আমি এই ধপাতটো হ'ল এষ্টাব্লিছ যে কেঞ্চাৰৰ কাৰণ কিন্তু এই আজি যোনটো বিষয় একচুৱেলি হৈছে যে খাদ্য সামগ্ৰী বিশেষকৈ মই অকল মাছৰ কথাই নহয় ক'বলৈ গ'লে গোটেইখিনি খাদ্য সামগ্ৰী যে মই যিবিলাকত টক চক বা এৱাৰনেছ হেৰিত যাওঁ মই চবতে কওঁ যে কেঞ্চাৰৰ কাৰণ কি হয় যে আমাৰ যোনটো পলিউশ্যন এক নম্বৰ কথা পলিউশ্যন ছেকেণ্ড কথা আমাৰ খোৱা বস্তু কিমান আমি পিয়ৰ খাইছোঁ বা কেনেকুৱা বস্তু খাইছোঁ তাৰ ওপৰত যথেষ্টখিনি ডিপেণ্ড কৰে এতিয়া এইটো যথেষ্ট উদ্বিগ্নৰ বিষয় যে ফৰ্মেলিন আমি খাই আছোঁ ডেফিনেটলি আমি মেডিকেল ছায়েন্সত বহুত ধৰণৰ ফৰ্মেলিন বিভিন্ন ধৰণে ইউজ কৰোঁ আমি যেতিয়া এটা আমাৰ অপাৰেশ্যন থিয়েটাৰ এটা ক্লিন কৰিব লাগে ফৰ্মেলিন ইউজ কৰোঁ কাৰণ সেইটো আমি ষ্টেৰিলাইজ কৰিবলৈ ইউজ কৰোঁ বা যিকোনো এটা অৰ্গেন এটা যেতিয়া বায়'পছিৰ কাৰণে পঠাওঁ আমি তাত ফৰ্মেলিন ইউজ কৰোঁ কিন্তু ভাবিব নোৱাৰি যে সেইটো আমি খাই আছোঁ বস্তুটো গতিকে খালে কি হ'ব অলৰেডি যথেষ্টখিনি ক'লে যে কেনেকুৱা হ'ব পাৰে মই কেঞ্চাৰৰ প্ৰসংগত ক'বলৈ গ'লে যে ফৰ্মেলিনৰ এইটো অলৰেডি এষ্টাব্লিছ যে তাত নন কাৰ্চিনোজেনিক কাৰ্চিনো মানে কিছুমান পদাৰ্থ আছে যিয়ে কেঞ্চাৰলৈকে কনভাৰ্ট কৰিব পাৰে যিকোনো এটা শৰীৰত কেঞ্চাৰ কেতিয়া হয় যেতিয়া তাৰ নৰ্মেল চেল বায়'লজিটো এনেকুৱা হয় যে কোষ এটা মৰি গ'ল তাৰ জেগাত নতুন কোষ এটাই ৰিপ্লেচ কৰি দিলে কিন্তু কেঞ্চাৰ যেতিয়া হ'ব মৰাই নাই কিন্তু অলৰেডি নতুন কোষ আৰু সৃষ্টি হৈ গৈছে মাল্টিপল ডিভিজন হৈ গৈ আছে তেতিয়া এটা আমাৰ টেমুনা হয় বা কেঞ্চাৰ সৃষ্টি হয় এতিয়া এই মিউটেশ্যনটো কেতিয়া হয় যেতিয়া এই ফৰ্মেলিনে একচুৱেলি যথেষ্টখিনি কাৰ্চিনোজেনিক আছে ই এষ্টাব্লিছ যে ই মিউটেশ্যন কৰিব পাৰে বিশেষকৈ কিছুমান অলৰেডি এষ্টাব্লিছ হৈছে যে তেজৰ কিছুমান কেঞ্চাৰ যোনটো ব্লাড কেঞ্চাৰ কিছুমান আছে বা লিম্ফোমা এনেকুৱা কিছুমান সেইবোৰৰ কাৰণে এষ্টাব্লিছ যে কেঞ্চাৰ এইটো ফৰ্মেলিনে কৰিব পাৰে ফৰ্মেলিনে তাৰ উপৰিও নাক বা যোনটো আমি উশাহতো ফৰ্মেলিনটো যদি বেছিকৈ যায় কিছুমান হেৰি আছে
কাম আছে যিবিলাক যদি ইণ্ডাষ্ট্ৰীত যদি তেনেকুৱা এটা ইণ্ডাষ্ট্ৰীত কাম কৰে সেইবিলাকৰ নেজোফেৰিংছ বা আমাৰ ইছ'ফেগাছ বা এইবিলাকৰ কেঞ্চাৰো বেছি হ'ব পাৰে ফৰ্মেলিন লৈ থাকিলে গতিকে একেধৰণে আমি খালে সেইটো গৈ ষ্টমাকৰ কেঞ্চাৰ কৰিব পাৰে বা অন্য কিছুমানো আছে যে আমাৰ প্ৰষ্টেট হওক মহিলাৰ ক্ষেত্ৰত অভেৰি কিডনিও হয় কিডনিৰ কাৰণেও হয় ফৰ্মেলিনৰ বাবে যথেষ্ট সংখ্যক অৰ্গেন ইনভলভ কৰিব পাৰে আৰু ডেফিনেটলি এইটো এষ্টাব্লিছ ফেক্ট যে সেইটো এদিন দুদিন বা এমাহ খোৱাৰ পাছত নহ'ব পাৰে চালানী মাছ এটা এমাহ খাই কাৰো হয়তো কেঞ্চাৰ হোৱা নাই কিন্তু দীৰ্ঘদিনীয়া বছৰ বছৰ ধৰি যদি খাই আছে আচলতে সেইটোৱে কথা বহুতে প্ৰশ্ন কৰে যে আমিতো ধপাত সেৱন নকৰোঁ বা আমাৰ অভ্যাস তেনেকুৱা নাই তথাপিও কিয় হয় বহুত ক্ষেত্ৰত আমাৰ এনচাৰ নাথাকে কিন্তু এইবিলাক ইনডাইৰেক্ট আমি যিবিলাক দেখা নাপাওঁ বা তেওঁ কি বস্তু খাই আছে কলটো খাই আছে কাৰ্বাইড থকা কল খাই আছে চব্জিত বা কিমান ইউৰিয়া আছে কি হেৰি আছে গতিকে খাদ্য সামগ্ৰী যিটো চবৰে ৰেছপনচিবিলিটি অকল আমাৰ নহয় গোটেই সমাজখনৰ এটা হেৰি শান্তনু এই কথাটো মই ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হিচাপে যিমানখিনি জানো এই কথাটো অকণ এটা ভুল কনচেপ্ট যে এবাৰ খালে নহয় বহু বছৰ খালে হয় তুমি ক'ব নোৱাৰা যে চেলটো কেতিয়া ট্ৰিগাৰ হয় তাৰমানে আমি খুব বেয়া বস্তুবিলাক ভিতৰত সোমোৱাই আছোঁ কেতিয়াবা সেই বেয়া বস্তুবিলাকে আমাৰ ভিতৰত কেঞ্চাৰ চেলটো ট্ৰিগাৰ কৰিবলৈ হয়তো 5 বছৰ 10 বছৰ লগাব পাৰে কেতিয়া হয়তো এসপ্তাহতো ট্ৰিগাৰ হৈ যাব পাৰে দাদা হয় তাৰমানে এক্সেক্টলি সেই বস্তুটো কেতিয়া হৈ যায় এইটো আনচাৰ্টেইন পইণ্টত মিউটেশ্যন হৈ যায় ক'ব নোৱাৰি ডেফিনেটলি বেছিকৈ ইউজ কৰিলে চান্সেছটো বেছি হৈ থাকে গতিকে এইটো গৱেষণাৰ থল আছে যিধৰণে কৈছে আপুনি ধপাতৰ ক্ষেত্ৰত যি ধৰণে গৱেষণা হৈছে বা এষ্টাব্লিছ হৈ গৈছে হয়তো আমি সেইধৰণে সজাগ হোৱা নাই খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বিশেষকৈ মাছ চালানী মাছ আমি কম দামত পাইছোঁ খাই আছোঁ কিন্তু ভবা নাই যে তাৰ পৰিণতি কি হ'ব পাৰে আজিকালি আৰু এটা ভয়ংকৰ কথা হৈছে জানা নাই তোমাৰ ডাঙৰ ডাঙৰ ভাঙোন মাছ আজিকালি বজাৰত এভেইলেবল একদম জীয়া ভাঙোন লোকেল মাছ ভাঙোনটো লোকেল মাছ কিন্তু সেই লোকেল মাছটো ইউৰিয়া দি পেলাই কৰে ইউৰিয়া মাৰি দিয়ে তাত গৈ পেলাই সেই ভাঙোনবিলাক আমি খাই আছোঁ সেইটোও ক্ষতিকৰ এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম স্বাস্থ্য সম্পৰ্কে আপোনাৰ স্বাস্থ্য সম্পৰ্কে সজাগ হোৱাৰ সময় চাই থাকক সবিশেষ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কথা পাতি আছোঁ চালানী মাছত থকা যাক বৰবি বুলি কোৱা হৈছে ফৰ্মেলিনৰ ব্যৱহাৰ আৰু তাৰ পাছত কি ধৰণৰ ৰোগত আক্ৰান্ত হ'ব পাৰে কেঞ্চাৰকে ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ব পাৰে সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে বা আলোচনাত ওলাইছে এইবাৰ মই আহিব বিচাৰিছোঁ মাছৰ ব্যৱসায়ৰ লগত দীৰ্ঘদিনীয়া জড়িত ভাস্কৰ দাসৰ ওচৰলৈকে আপোনাৰ ওচৰলৈকে আহিছোঁ মাছৰ ব্যৱসায়ৰ লগত জড়িত গতিকে চালানী মাছ লোকেল মাছ এই দুটা মাছকে আপুনি জানে আপোনাৰ ব্যক্তিগতভাৱেও ফিচাৰী আছে হয় মাছৰ উৎপাদন কৰে গতিকে মাছৰ লগত মাছক বাহিৰৰ একটো হ'ল কি চালানী মাছ বাহিৰৰ পৰা অহা মাছখিনিত ফৰ্মেলিনৰ ব্যৱহাৰ আৰু দ্বিতীয় কথা যাক আমি লোকেল মাছ বুলি খাওঁ তাত ইউৰিয়াৰ ব্যৱহাৰ দুইটাই ক্ষতিকাৰক দুইটাই কেঞ্চাৰৰ কাৰক প্ৰথমে শান্তনু মই এটা কথা ক'ব বিচাৰিছিলোঁ আমাৰ বজাৰৰ লগত এই উজান বজাৰ আমাৰ যোনখন লোকেল বজাৰ বুলি ক'লে জনজাত অকল উজান বজাৰত অকল গুৱাহাটীত নহয় অসমৰ প্ৰান্তে প্ৰান্তে সকলোতে এতিয়া জনজাত যে উজান বজাৰখন কিহৰ কাৰণে বিখ্যাত লোকেল মাছৰ কাৰণে বিখ্যাত আৰু এই বজাৰখনৰ লগত মই আজি মোৰ ককা মোৰ দেউতাৰ লগতে মই জড়িত হৈ আছোঁ তাৰমানে কেনেকৈ মই ককাৰ লগতে আগতে বজাৰত খেলিব গৈছিলোঁ খেলিব যোৱাৰ পিছত মোৰ দেউতাৰ লগত মই বহোঁ তেনেকৈ মই জড়িত হৈ আছোঁ এতিয়া আমাৰ এই বজাৰত লোকেল মাছ ব্ৰহ্মপুত্ৰ মাছ উভয় নদী হৈ আহে হয় হয় অকল লোকেল মাছ এই ফৰ্মেলিন কি বস্তু আমি সেই কথা তেতিয়াৰ পৰা শুনাই নাছিলোঁ আজি কেইবছৰমান আগতে মই এই টকশ্ব' এই প্ৰাগ চেনেলৰ টকশ্ব'তে মই বহিছিলোঁ ফৰ্মেলিন যেতিয়া এটা অভিযান চলিছিল সেই দৃশ্য আমি দেখুৱাম মই এবাৰ মনত পেলাই দিব বিচাৰিছোঁ আপোনালোককো যে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই যদি আপোনালোকৰ মনত আছে বজাৰে বজাৰে ঘূৰিছিল বজাৰে বজাৰে ঘূৰি ফৰ্মেলিনযুক্ত মাছৰ ব্যৱহাৰ চালানী মাছৰ বিৰুদ্ধে অভিযান চলাইছিল ভাস্কৰ দাসে কৈছে তেওঁ সেই সময়ত টকশ্ব'ত আমাৰ প্ৰাগ নিউজতে বহিছিলে এই দৃশ্য আপোনালোকে দেখা পাইছে কিন্তু তাৰ পাছত অভিযান বন্ধ হৈ থাকিল আকৌ ফৰ্মেলিনযুক্ত মাছৰ ফলত কেঞ্চাৰৰ আশংকা সেই একেটা প্ৰসংগই কৰি আছে ভাস্কৰ দাস আজি সেই বস্তুটো সেইখিনি সময়ত আমি তেতিয়া প্ৰতিবাদ বন্ধ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ চৰকাৰক তেতিয়া আমি শুনিছিলোঁ যে জানিছিলোঁ যে ফৰ্মেলিন বস্তুটো কি ফৰ্মেলিনৰ পৰা মানুহৰ দেহত কি হয় লাহে লাহে আমি বুজি পালোঁ যে মাছৰ দেহত সেইটো মানুহে মাছ খালে ৰাইজৰ অপকাৰ হয় তেতিয়া আমি নিজে বস্তুটো যে কৈছিলোঁ যে এইটো বস্তু বন্ধ কৰিলে আমাৰ তাত যিহেতু এইটো বস্তু নাহে আৰু আমি সেইটো নিবিচাৰোঁ যে আমাৰ তাত আহিলেও লোকেল মাছত সেইটো থাকিলেই যে ৰাইজৰ অপকাৰ হ'ব আমি সেইটো বস্তু খুৱাই কিনে মানুহক মাৰিবলৈ নিবিচাৰোঁ বা মানুহৰ অপকাৰ হোৱাটো আমি নিবিচাৰোঁ যিহেতু আমাৰ তাত সেই ফৰ্মেলিনযুক্ত মাছ আমাৰ বজাৰত নাহে আমি তেতিয়াই অনুৰোধ কৰিছিলোঁ চৰকাৰক যে এই ফৰ্মেলিনযুক্ত মাছ বেন কৰি দিয়াটো ভাল হয় কিন্তু সেইখিনি সময়ত হয়তো কেইমাহমানকে বেন কৰিছিলে বেন কৰা হৈছিলেও কিন্তু তাৰপিছত এটা
পাব্লিকৰো এটা হাৰাশাস্তি হ'ল বিয়াৰ মাছ ক'ৰ পৰা যোগান ধৰিব এই শ্ৰাদ্ধৰ মাছ ক'ৰ পৰা যোগান ধৰিব সেইটো এটা আপত্তি আছে ঠিকেই কিন্তু বিয়াৰ মাছ খুৱাব লাগেই বুলিয়ে যদি ফৰ্মেলিনযুক্ত মাছ ক্ষতিকাৰক আমি খাওঁনো কিয় নাখাওঁ লাগিলে বিয়াৰ মাছ সেইকাৰণে চৰকাৰক আমাৰ ফালৰ পৰা এতিয়াও অনুৰোধ কৰিছোঁ ফৰ্মেলিনযুক্ত মাছটো এতিয়াও বন্ধ কৰিব লাগে সেইটো যদি আমাৰ ৰাইজৰ কাৰণে বিষাক্ত হয় তেনেহ'লে সেইটো বন্ধ কৰাত চৰকাৰৰ কোনো আপত্তি থাকিব নালাগে বুলি মই ভাবোঁ আৰু আমাৰ অসমত এতিয়া মাছৰ কাৰণে ইমান জনজাত হৈছে অসমৰ প্ৰান্তে প্ৰান্তে থলুৱা মাছৰ মানে যেনেকৈ আগতে অন্ধ্ৰত বেংগল কেলকাতাত একদম জনজাত হৈ গৈছিলে মাছৰ কাৰণে বিখ্যাত বুলি এতিয়া আমাৰ অসমত তাতকৈ বেছি এইবাৰ আমাৰ অসমৰ মাননীয় মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজেই কিমান হাজাৰ পোনা আমাৰ মাছ বজাৰত ব্ৰহ্মপুত্ৰত এৰিছেগৈ আপুনি চিনি কেনেকৈ পাব চালানী মাছটোত যদি ফৰ্মেলিন অধিক আছে হয় গ্ৰাহকে কেনেকৈ চিনি পোৱা কাৰ্যটো আমাৰ অধ্যাপকসকল আছেই তেওঁলোকে নিশ্চয় চিনি পাব সেই বস্তুটো ৰাইজে বিশেষকৈ চিনি পোৱাটো বহুত টান কঠিন কিয় কাৰণে ফৰ্মেলিনযুক্ত মাছৰ ভিতৰত ফৰ্মেলিন সোমাই আছে নে কি সোমাই আছে আপুনি কিনোতে এই ভিৰত আপুনি কেনেকৈ ধৰিব পাৰিব সেইটো মুঠে ময়ো চিনি পোৱাটো মোৰো সহজ খাদ্য নহয় কিয় কাৰণে আপোনাৰ বহুত মাছ চুই চালে সতেজ যেন লাগে এতিয়া চোৱা আমি সাধাৰণ গ্ৰাহকে সেইটোৱে কৰোঁ চুই চাওঁ এইটো সতেজ হৈ আছে নে নাই সতেজ হৈ আছে মাছৰ কালাৰটোত আপুনি চিনি পাব লোকেল মাছৰ এটা কালাৰ আছে আৰু চালানী মাছৰ এটা কালাৰ আছে সেই মাছটোত আৰু চকুটোত আপুনি লোকেল মাছ চালানী মাছৰ ডিফাৰেঞ্চটো গম পাব কিন্তু ফৰ্মেলিন আৰু চালানী মাছৰো ডিফাৰেঞ্চ আছে ফৰ্মেলিন মাছটো আপুনি আনে কিহৰ কাৰণে কিমান সপ্তাহ তাজা কৰি আনিবৰ কাৰণে সেই ফৰ্মেলিনটো নতুন পদ্ধতি লৈছে তেওঁলোকে এইটো আগতে সেইটো ফৰ্মেলিন ব্যৱহাৰ কৰা নাছিলে অন্ধ্ৰৰ পৰা ডাইৰেক্ট গাড়ী কেনেকৈ আহিছিলে ডাইৰেক্ট আহে ধৰক কিমান সপ্তাহ মাছটো তাজা হৈ নাথাকে কিন্তু বহুত মাছ পেলনি হয় কিন্তু এতিয়া পেলনি নোহোৱাৰ কাৰণে সেই বস্তুটো তেওঁলোকে পদ্ধতি লোৱা হৈছে প্ৰফিট যাতে বেছিকৈ লাভ কৰিব পাৰে পেলনি যাতে মই এনে এটা এক্সাম্পল দিছোঁ যদি আগতে 1 কুইণ্টেল মাছ আনিছিলে ধৰক আপোনাৰ 50 কিলোৱে পেলনি হৈ যায় বা 30 কিলোৱে পেলনি এতিয়া 100 কুইণ্টেল আনিলে 100 কুইণ্টেলে বিক্ৰী হৈ যাব ফৰ্মেলিনটো যদি ব্যৱহাৰ কৰা যায় ঠিক আছে গতিকে গুৰুত্বপূৰ্ণ প্ৰসংগ আচৰিত কথা যে এই বিষয়বোৰ চোৱাৰ কাৰণে চৰকাৰৰ বিভাগ ক'ত আছে যিটো বিভাগৰ সহায় লৈ এটা সময়ত পীযুষ হাজৰিকাই অভিযান চলাইছিল তাৰ পাছত স্বাস্থ্য বিভাগৰ অধীনত থকা সেই বিভাগটো ক'ত আছে বা খাদ্যত ভেজাল সামগ্ৰী যদি আছে তাত নিৰ্দিষ্ট বিভাগে সেইসমূহ বিষয় যেতিয়া পোহৰলৈ আহে তাৰ পাছত তাৎক্ষণিকভাৱে তাত ব্যৱস্থা কৰাৰ কোনো ধৰণৰ লক্ষণ আমি দেখা পোৱা নাই মীন বিভাগৰ সৈতে আজি আমি যোগাযোগ কৰিছিলোঁ অনুষ্ঠানৰ বাবে তেওঁলোকেও আচলতে বিষয়টো তেওঁলোকৰ অধীনত আছে নে খাদ্য সুৰক্ষাৰ বিভাগৰ অধীনত আছে এই বিষয়টো পৰ্যালোচনা কৰি থাকোঁতেই বহুত সময় ওলাই গুচি যাব কিন্তু বজাৰত এই ধৰণৰ কাম চলিয়ে থাকিব মই এবাৰ নগাঁৱলৈকে যাব বিচাৰিছোঁ নগাঁও AGICPৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আছে আপোনালোকেও ইয়াৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু নগাঁৱৰ পৰাই নতুনকৈ এই তথ্যটো পুনৰবাৰ পোহৰলৈ আহিছে গতিকে আপোনালোকৰ ক'বলগীয়া কি হয় নিশ্চয়কৈ শান্তনু ডাঙৰীয়াৰ জৰিয়তে আমাৰ সন্মানীয় ষ্টুডিঅ'ত উপবিষ্ট আমাৰ অতিথি মহোদয়ৰ জৰিয়তে অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান ধুনীয়াকৈ ৰসায়ন বিষয়টো আৰু চিকিৎসা বিজ্ঞানৰ বিষয়টো ইমান ধুনীয়াকৈ সাৱলীলভাৱে বুজাই দিছে আমি এটা কথা প্ৰথমেই ক'ব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা নগাঁৱৰ প্ৰাণী বিজ্ঞান বিভাগৰ যি এক তথ্য পোহৰলৈ আহিছে তেওঁলোকে বহুদিন ধৰি গৱেষণাটো চলাই আছিলে আমি তাৎক্ষণিকভাৱে ইয়াৰ প্ৰতিক্ৰিয়া কালি ব্যক্ত কৰিছোঁ জিলা উপায়ুক্ত মহোদয়ক আৰু কৈছোঁ যে এই চালানী মাছৰ প্ৰসংগটো বন্ধ হ'ব লাগে কাৰণ ইয়াৰ পূৰ্বেও সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আমাৰ সেই সময়তো এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে আলোচনা হৈছিলে আৰু স্থিমিত হৈছিলে সেই সময়ত যি চক্ৰ এটা চলিছিলে বন্ধ হ'ব লাগে বজাৰে বজাৰে গৈছিলে সেইবোৰ কিন্তু বন্ধ হৈছিলে এটা পৰ্যায়লৈ কিন্তু পুনৰ ই কেনেকৈ গা কৰি উঠিলে এতিয়া যদি ব্যৱসায় কেন্দ্ৰিক আমি কথা বতৰাবিলাক চাওঁ তেনেহ'লে নগাঁওখন হৈছে মাছৰ পোনা উৎপাদন আৰু ইয়াৰ শ্ৰীবৃদ্ধিৰ কাৰণে এখন উৰ্বৰ ঠাই ইয়াৰ পৰা উজনি অসমকে প্ৰমুখ্য কৰি বৰাক ব্ৰহ্মপুত্ৰ বিভিন্ন স্থানতলৈ মাছবিলাক আমি ইয়াৰ পৰা চালান দিয়া হয় কিন্তু এতিয়া এই স্থানতে নগাঁৱতে ইমান 2000 পৰা 1500 কিলোমিটাৰ দূৰৰ পৰা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক গুজৰাট
কেৰেলা এইবিলাক ৰাজ্যৰ পৰা কানপুৰৰ পৰা বহুত মাছ হয় ট্ৰাক আহিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ পূৰ্বৰ মাছৰ লগত জড়িত দাদাজনে কৈ গৈছে যে এই মাছসমূহ যদি লাগে 10 ট্ৰাক দৈনিক তেওঁলোকে আনি আছে অভাৰলোড কৰি ডিজেল বচাবৰ কাৰণে আপুনি ভাবি আচৰিত হ'ব শান্তু ডাঙৰীয়া যাতে এখন ট্ৰাকত যদি তাত লোড দিব লাগে ধৰক 100 কুইণ্টল তাত তেওঁলোকে 150 কুইণ্টল লোড দিয়ে যাতে মাছখিনি আমি কম ডিজেল পুৰি পেলাই ইমান 1000ৰ পৰা 1500 কিলোমিটাৰ দূৰত্বৰ সেই ৰাজ্যসমূহৰ স্থানৰ পৰা মাছসমূহ আনি নগাঁৱত ৰাখিব পাৰোঁ সেই মাছসমূহ তেতিয়া পেলনি নাযাবৰ কাৰণে অসাধু চক্ৰই সম্পূৰ্ণৰূপে ৰাইজক এই বৰবিহ খোৱাটো আৰম্ভ কৰিছে আমি সম্পূৰ্ণৰূপে সৰজমিন তদন্ত কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা তাৰোপৰি এটা বাৰ্মিজ মাছৰ কাৰবাৰ এটা চলি আছে সেই প্ৰসংগটোলৈ মই আহিম কিন্তু আজি আমি বাতৰি কাকতত পঢ়িবলৈ পালোঁ যে সন্মানীয় মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই কৈছে যে ফৰ্মেলিনযুক্ত চালানী মাছ ৰাইজে নাখালেই হ'ল তেওঁ আৰু এটা কথা কৈছে যে প্ৰায় 4.1 কিবা মই পাহৰি গৈছোঁ ডিজিট কেইটা সিমান লাখ কুইণ্টল মাছ প্ৰতি বছৰে ইয়ালৈ আহে আৰু 200ৰো অধিক 2000 কোটিৰো অধিক টকা অসমৰ পৰা বাহিৰলৈ গুচি গৈছে এই কথা বতৰাকেইটা কৈয়ে দায় সাৰিব বিচাৰিছে নেকি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই মানুহক কাৰ্চিনোজেনিক টু হিউমেন বুলি পেলাই অলৰেডি আমাৰ WHO এইটো কৈছে যে ফৰ্মেলডিহাইড এই ইমান এটা গম্ভীৰ বিষয় ইমান এটা গুৰুত্বপূৰ্ণ বিষয় সামান্য 2-3 লাইন কৈ পেলাই তেওঁলোকে দায় সাৰিব বিচাৰিছে নগাঁৱত এটা মীন বিভাগ আছে অতি গুৰুত্বপূৰ্ণ বিভাগ মীন বিভাগ যি বহু কাম কৰিব লগা আছে এই ক্ষেত্ৰত এই মাছবোৰ ক'ৰ পৰা আহিছে কিমানখন ট্ৰাক নগাঁৱত দৈনিক সোমাইছে ট্ৰাকত অহা মাছৰ লটৰ পৰা পৰীক্ষা কৰিবৰ কাৰণে যি চেম্পুল ল'ব লাগে সেইসমূহ FSSAI যি আমাৰ আছে খাদ্য ছেফটি আমাৰ ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ বিভাগ আছে আজি তাৰিখতো সম্পূৰ্ণৰূপে মৌন আপুনি জানি আচৰিত হ'ব সম্পূৰ্ণৰূপে মৌন এই বিভাগসমূহৰ যি পৰিদৰ্শক আছে এই বিভাগসমূহৰ যি ব্যাগুম ধৰণৰ দৰমহা লৈ তেখেতসকলে ৰাইজক প্ৰকৃততে কি সেৱা আগবঢ়াইছে সেই প্ৰশ্নটো যেতিয়া আমি জানিব বিচাৰিছিলোঁ সম্পূৰ্ণ তেওঁলোক নিমাত আপুনি কোৱাৰ দৰে এই সম্পূৰ্ণ বিষয়টো গাপ দি পুনৰ এই মাছসমূহ অসমৰ মধ্যস্থল নগাঁৱলৈ আনি থাকিব ইয়াৰ পৰা মিনি ট্ৰাকত ডাঙৰ অন্ধ্ৰপ্ৰদেশৰ ট্ৰাকবিলাকৰ পৰা সৰু মিনি ট্ৰাকত আমাৰ যিটো আমাৰ থাৰ্মোকুলৰ বাকচত কম দামী বৰফ মই পুনৰ কৈছোঁ যে আৰ্ছেনিক আৰু কেডমিয়াম প্ৰমিয়াম বিভিন্ন এনেকুৱা বিষাক্ত মৌল পাইছে সেই মৌলসমূহ আৰ্ছেনিক আহিছে ক'ৰ পৰা পানীৰ পৰা আহিছে সেই পানীসমূহ ইমানেই ল' কোৱালিটিৰ বৰফেৰে তেখেতসকলে মাছসমূহ অন্য ঠাইলৈ স্থানান্তৰ কৰিছে ব্যৱসায়িক কাৰণে গাঁৱে ভূঞে সেই মাছসমূহ বিতৰণ কৰিছে ফলশ্ৰুতিত আমি এতিয়া কেঞ্চাৰৰ মৃত্যুমুখত পৰিবৰ কাৰণে আমি প্ৰজন্ম আমাৰ ভৱিষ্যত প্ৰজন্ম গৈ আছে এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে চৰকাৰ বিফল বিভাগ বিফল পুনৰ আমি এটা কথা ক'ব বিচাৰিছোঁ অসাধু ব্যৱসায়ীসকলক চৰকাৰে কিয় নাকি লগাব পৰা নাই সেই অসাধু ব্যৱসায়ীসকলে তেখেতসকলে যিবোৰ ফৰ্মেলিন সেই কানপুৰতে দিছে অন্ধ্ৰপ্ৰদেশতে দিছে সেই নিৰ্দিষ্ট যোনবোৰ স্থানৰ পৰা মাছবোৰ আমাৰ ইয়ালৈ আমদানি হৈ আছে সেই ঠাইত কেনেকৈ কৰিবলৈ পাইছে বা ইয়াৰ পৰা তেখেতসকলে কৈছে নেকি যে ফৰ্মেলিন মিলাই দি পঠা সেই কথা বতৰাবিলাক আছে সেইবিলাকৰ কিন্তু কোনো তদন্ত এতিয়ালৈকে হোৱা নাই ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আৰু এটা কথা আপুনি কৈছে যে কিছু বছৰ পূৰ্বে প্ৰথমতে যিধৰণৰ অনুসন্ধান চলিছিল বা যিধৰণৰ অভিযান চলিছিল হঠাৎ কিয় থমকি ৰ'ল কাৰ স্বাৰ্থত থমকি ৰ'ল তাৰ পাছতো ফৰ্মেলিনযুক্ত সেই মাছসমূহ কি ধৰণে ব্যৱহাৰ হৈ আহিছে যিসকল লোক মাছৰ লগত জড়িত হৈ আছে যিসকল লোকে মাছৰ খুচুৰা ব্যৱসায়ী বা পাইকাৰী ব্যৱসায় কৰি তেওঁলোক স্বাৱলম্বী হৈ আছে সেইসকলৰ স্বাৰ্থও জড়িত হৈ থাকক তাৰ বিকল্পও আছে থলুৱা মাছৰ বিক্ৰী তেখেতসকলে কৰিব পাৰে বা ফৰ্মেলিনযুক্ত মাছ বিক্ৰী নকৰি কি ধৰণে তাৰ বিকল্প উপায় কৰিব পাৰি গতিকে সেই ক্ষেত্ৰত তেখেতসকলৰ স্বাৰ্থ ব্যৱসায়িক স্বাৰ্থও সুৰক্ষিত থাকক তাত ক'বলগীয়া নাই কিন্তু সমান্তৰালভাৱে সুৰক্ষা খাদ্য বা স্বাস্থ্যৰ সুৰক্ষাটো কিন্তু অতি জৰুৰী বাণিজ্যিক বিৰতি পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কথা পাতি আছোঁ চালানী মাছ ফৰ্মেলিনযুক্ত মাছ আৰু ইউৰিয়াৰ প্ৰসংগটো আছিল ডক্টৰ প্ৰদ্যুন্ন গোস্বামী মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কেইটামান বিশেষ নামৰ মাছ অৱশ্যে কৈছে নগাঁৱৰ ফালৰ পৰা ৰূপচন্দা কচ এই ধৰণৰ মাছৰ কথা কৈছে এতিয়া এটা প্ৰশ্ন ৰাইজৰ মনত আহে তাৰ হয়তো সৰু উত্তৰ এটা আপুনি যদি পাৰে সম্ভৱ হয় ৰাইজক জনাব পাৰে যে আমি কেনেকৈ চিনি পাম কোনটো মাছ কি ধৰণৰ বিষাক্ত কিমান দূৰ বিষাক্ত সাধাৰণ ৰাইজে চিনাৰতো কোনো উপায় নাই সেইটো একো উপায় নাই সাধাৰণ ৰাইজে নহয় মানে টেকনিকেল এক্সপাৰ্টো চিনি পাব নোৱাৰে দেখাত চিনি পাব নোৱাৰে দেখাত আপুনি মানে যেতিয়ালৈকে আমি কেমিকেল টেষ্ট নকৰোঁ বিষয়টোত সেই বস্তুটোক দেখি পেলাই কোনো এক্সপাৰ্টেও চিনি পাব নোৱাৰে সেই মাছটো আৰু ফৰ্মেলিনটো সানি দিয়া থাকে ফৰ্মেলিনটো এটা কোনো ধৰণৰ কালাৰলেছ এটা মানে কোনো ধৰণৰ তাৰ ৰং নাই ফৰ্মেলিনৰ সেই ৰং নাইকিয়া বস্তুটো সানি দিয়া থাকে ফৰ্মেলিনৰ কিন্তু এটা বেলেগ বেয়া গোন্ধ এটা আছে সেই গোন্ধটো যদি কোনোবাই ল'ব পাৰে জানিব পাৰে সেইটো অকল ৰসায়ন বিজ্ঞানৰ মানুহখিনিৰ কাৰণে বা প্ৰাণী বিজ্ঞানৰ মানুহখিনিৰ কাৰণে যিখিনি মানে ফৰ্মেলিনটো ইউজ কৰি থাকে
তেওঁলোকৰ কাৰণে সেইটো এটা চিনাকি গোন্ধ কিন্তু বাকী ফৰ্মেলিনৰ গোন্ধটো চিনি পোৱাটো ইমান আৰু সেইটো লেভেলত ফৰ্মেলিন গোন্ধৰ পৰ্যায়টোত নিদিয়েও নহয় তাৰমানে আপোনাৰ যিটো পৰ্যায়ত দিয়ে তাত আপোনাৰ আৰু 3-4 দিন আগত দি দিয়াৰ লগে লগে গোন্ধৰ পৰ্যায়ত ফৰ্মেলিন নাথাকা হৈ যায় আৰু এটা কথা কওঁ ফৰ্মেলিন মাছৰ কথা সবেই কৈ আছে কিন্তু আমাৰ এই যিবিলাকে আজিকালি ফুডটো যে পোৱা যায় সেইটো আজিকালি মানুহৰ খুব ইউজ কৰা হৈছে স্মাইলি ইউজ কৰিলে নাগেটছ খালে আমাৰ মমোবিলাক লৈ আহিলে ডাইৰেক্টলি ফ্ৰাই কৰি পেলাই খালে ৰেডি টু ইট সেইবিলাক ইমান মাৰাত্মক আৰু সেইবিলাকৰ প্ৰতি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে আপোনাৰ টেণ্ডেঞ্চিটো খুব বেছি সেই বস্তুবিলাক খোৱাৰ প্ৰতি আৰু ঘৰতো আপুনি মানে কি হয় তেনেকুৱা বস্তুবিলাক আনি থাকিলে আলহী চালহী আহিলে আলহী সুধিবলৈ খুব ভাল পটককৈ আপোনাৰ 2 মিনিটত ফ্ৰাই কৰি দিলে দি দিলে কিন্তু এই বস্তুটো বিৰাট বেয়া বস্তু এটা ভয়ংকৰ কথা সকলোৱে কিনে সকলোৱে জানি বুজিও কিনে কিন্তু এই বস্তুটো খুব বেছি বেয়া কথা তাত বিৰাট বেছি প্ৰিজাৰ্ভেটিভ দিয়া থাকে বেছি প্ৰিজাৰ্ভেটিভ কাৰণ আপুনি প্ৰিজাৰ্ভেটিভ নিদিলে এটা কেঁচা মাংস আপোনাৰ মানে 3-4 মাহ ভালে ৰাখাটো এইটো সম্ভৱপৰ হ'বই নোৱাৰে এতিয়া আপুনি কি দেখা পাইছে চৰকাৰৰ যদি ব্যৱস্থা আপুনি প্ৰথমতে উল্লেখ কৰিছিল যে পীযুষ হাজৰিকাই অভিযান চলাইছিল সেই সময়ত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে চৰকাৰী ব্যৱস্থাপনাটো আৰু সমান্তৰালত যিসকল ব্যৱসায়ৰ লগত জড়িত আছে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হৈ থাকক যিসকলে ব্যৱসায় কৰি আছে এতিয়া ইয়াৰ সামঞ্জস্যটো আপুনি কি ধৰণে দেখা পায় কি কৰিব পাৰে প্ৰথম কথা হৈছে জীৱনটো প্ৰথম তাৰপিছত জীৱিকা মানে মোৰ জীৱিকাটোৰ কাৰণে মানুহক মই মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰো মানে কোনোবা মানুহে মোৰ জীৱিকাটোত ব্যাঘাত জন্মিব বুলি মই সেই জীৱিকাটোৰ খাতিৰত এজন মানুহক মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰো সেইটো এটা ক্ৰাইম গতিকে যিসকল ব্যক্তিয়ে ফৰ্মেলিনযুক্ত মাছ ইউজ কৰি ব্যৱহাৰ কৰি ব্যৱসায় কৰিছে মোৰ মতে এটা সাংঘাতিক ক্ৰাইম এইটো মানে একদম ডাঙৰ অফেন্স এটা আৰু এইটোৰ ওপৰত গভৰ্ণমেণ্টে কি ল আছে এইটো আইনজ্ঞসকলে গম পাব এইটো মানে আচলতে এটেম্পটো মাটাৰ স্লো পয়জনিং খুচুৰা বিক্ৰেতা হয়তো নাজানিব পাৰে যিসকলে খুচুৰাভাৱে বিক্ৰী কৰি আছে কিন্তু বন্ধ ক'ত কৰিব লাগিব স্লো পয়জনিং প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল কি আপোনাৰ এই মাছটো বজাৰত বিক্ৰী দিছে কিয় তেওঁলোকে ইউজ কৰিছে কিয় তেওঁলোকে ইউজ কৰিছে এটা কাৰণে তেওঁলোকৰ ব্যৱসায় স্বাৰ্থত ব্যৱসায়টো ভাল হওক তাৰ বাদেও আগতে যিটো প্ৰচিডিউৰ আছিল যিটো ডাইটেৰিয়াম অক্সাইডৰ যিটো আইচ বৰফ মানে আপোনাৰ চলিড আইচ বুলি কোৱা হয় সেই আইচটো ইউজ কৰি পেলাই বহুত দিনলৈকে ভালে ৰাখিব পাৰি তেনেকুৱা প্ৰচিডিউৰ লওক আৰু চালানী মাছ যেতিয়া যিটো জেগাৰ পৰা চালানী মাছ আহিছে আমাৰ অসম সোমোৱাৰ আগতে তাত যদি এটা আপোনাৰ হেৰি বহাই দিয়ে এনালিষ্টৰ এটা টিম বহাই দিয়ে যিটো টিমে প্ৰত্যেকৰ ৰেণ্ডমলি ট্ৰাকবিলাকত চেক কৰিব এই কিট লৈ পেলাই তাত ফৰ্মেলিন আছে নাই ফৰ্মেলডিহাইড আছে নাই ৰেণ্ডমলি চেক কিট কৰি পেলাই ফৰ্মেলডিহাইডৰ উপস্থিতি যদি পায় সেই মাছবিলাকক পাছ নকৰিলে হ'ল সোমাবলৈ নিদিলে হ'ল তেনেকৈ এটা প্ৰচেছ যদি ৰেণ্ডমলি চলি থাকে খুব হাই লেভেলৰ ফাইন লগাই দিয়ে কিবা কৰি দিয়ে তেতিয়া সেই চিষ্টেমটো অট'মেটিকেলি বন্ধ হ'ব সেই আৰু এটা কথা মই আপোনাক কওঁ যিটো ইউৰিয়াৰ প্ৰসংগটো আহিছে এতিয়া বহুত ব্যৱসায়ী আছে মাছ যোনে আমাৰ অসমত কৰি আছে সেই চৰকাৰে প্ৰায় প্ৰতিখন ট্ৰাকত চেক কৰে ধৰা পেলাইছে এড কৰিছে ঠিক আছে আপোনাৰ কথাটো এড কৰিছে হয় এতিয়া আপোনাৰ কি হয় আমাৰ অসম চৰকাৰে সেইটো ব্যৱস্থা কিয় কৰে তাতেটো কাৰোবাৰ স্বাৰ্থ জড়িত আছে নেকি অৰ্থাৎ অভিযান চলিব আৰু অভিযান বন্ধ হৈ যায় কাৰণ স্বাৰ্থ ৰাজ্যসমূহত কিন্তু সাংঘাতিক ধৰণে এতিয়া আপোনাৰ আৰু এটা কথা কওঁ ইউৰিয়াৰ প্ৰসংগটো ফৰ্মেলিনটো ফৰ্মেলিন আমাৰ ইয়াতে বহুত থলুৱা ব্যৱসায়ীয়ে উৎপাদনৰ স্বাৰ্থত পুখুৰীত ইউৰিয়া ব্যৱহাৰ কৰি ৰাতিৰ ভিতৰত মাছ ডাঙৰ কৰে সেইবিলাক মাছ আমি যি থকা মাছ ধপধপাই থকা মাছ সেইবিলাক মাছ আমি বজাৰত শ্ৰীৰামপুৰ গেটত এটা টিম কিয় বহোৱা নাই ডাঙৰ কবিলাক খাই আছো এইবিলাকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ নকৰে এই ব্যৱস্থাবিলাক ডেফিনেটলি যেতিয়া মীন বিভাগটোৱে এই কথাবিলাক মীন বিভাগটোৱে এই বস্তুবিলাক খুব ষ্ট্ৰিক্টলি মনিটৰ কৰিব ইউৰিয়াটো উলিয়াই থকা ডাঙৰ কথা নহয় এইখিনি পানীত ইউৰিয়া আছে নাই এজন এনালিষ্টৰ কাৰণে এজন কেমিষ্টৰ কাৰণে উলিয়াই দিয়াটো একেবাৰে সহজ কথা সেই পানীখিনিত যেতিয়া ৰেণ্ডমলি চেক কৰিব মীন বিভাগ থাকিব তাত হোম ডিপাৰ্টমেণ্টৰ সহায় লওক তেওঁলোকে কিয় এইটো ডাঙৰ কথাই নহয় মোৰ মতে এই কাৰবাৰটো আৰু দাদাই অলপ আগতে ক'লে আমাৰ দাস ডাঙৰীয়াই ক'লে যে বছৰত যদি এবাৰ আপুনি ব্যৱসায় কৰিব বিচাৰে তেখেতৰে 80 বিঘা মাটিৰ ফিচাৰী আছে য'ত তেখেতে ইউৰিয়া বিক্ৰী কৰি দিলে হৈ গ'ল কিন্তু বছৰত 2-3 বাৰ যদি আপুনি ব্যৱসায় কৰি পেলাই মুনাফা লুটিব বিচাৰে তাত আপুনি ইউৰিয়া ব্যৱহাৰ কৰিছে কিন্তু নিজৰ জীৱিকাৰ স্বাৰ্থত আপুনি নিজে মুনাফা লুটিবৰ কাৰণে কাৰোবাক আপুনি মৃত্যুৰ মুখলৈ ঠেলি দিব এই কথাটো কিন্তু সাংঘাতিকভাৱে আইনমতে দণ্ডনীয় আৰু এইটো কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু ইতিমধ্যে কোৱা হৈছে যে অন্য ৰাজ্যত যদি কৰিব পাৰিছে চৰকাৰসমূহে আমাৰ ৰাজ্যত নোৱাৰাৰ কাৰণটো কি আৰু তাতকৈ বেছি সন্দেহজনক হঠাৎ অভিযান চলে আৰু হঠাৎ অভিযান বন্ধ কাৰ স্বাৰ্থত হৈ যায় তাৰ পাছত কি অংক চলে ৰাইজৰ মনত সেই প্ৰশ্ন উত্থাপিত হৈছে বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম অনুষ্ঠানৰ সেই অংশলৈ আমি কথা পাতি আছোঁ যে মাছৰ নামত আমি কি খাই আছোঁ অন্যান্য খাদ্য সামগ্ৰীৰ লগতো কি খাই আছোঁ মই ডাক্তৰ পংকজ ডেকাৰ ওচৰলৈকে পুনৰ আহিব বিচাৰিছোঁ ফৰ্মেলিনযুক্ত মাছৰ প্ৰসংগ আহিছে কেঞ্চাৰৰ কাৰক হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ৰাইজৰ মনত যিবোৰ প্ৰশ্ন থাকে সেই প্ৰশ্নসমূহে আমি উত্থাপন কৰিব বিচাৰিছোঁ সাধাৰণ এগৰাকী গ্ৰাহক হিচাপে
সাধাৰণ এগৰাকী গ্ৰাহক হিচাপে মনত প্ৰশ্ন থাকে যে মই খাম কি তেতিয়াহ'লে মই যদি মাছ খাব নোৱাৰোঁ বহুতৰ মনত এই প্ৰশ্ন থাকে মাংস বেয়া বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত এটা নিৰ্দিষ্ট বয়সৰ পাছত মাংস খাবলৈ চিকিৎসকে পৰামৰ্শ নিদিয়ে গতিকে মাছটো খাব পাৰি বুলি এছাম চিকিৎসকে কয় আৰু বহুত ৰাইজে ভাবে যে নাই মাছ ঠিকে আছে মই মাছটো খাব পাৰোঁ বজাৰৰ মাছ আৰু বিশেষকৈ হয়তো আমি লোকেল বুলি ইতিমধ্যে কৈছে ইউৰিয়া থকা মাছো বহুতে খাইছে গতিকে এতিয়া মানুহে খাব কি এই প্ৰশ্নটো আছিলে মানুহে খাই সুস্থ হৈ থাকিব নে নাখাই সুস্থ হৈ থাকিব এতিয়া হয় একজেক্টলি সেইটোৱে বহুতবাৰ মোৰ নিজৰো প্ৰশ্ন আহে যে আমি ভাল বজাৰত যদি যাওঁ এইটো বস্তু কেনেকুৱা বা আছে কিন্তু তথাপি উপায় নাই খাবতো লাগিবই চব্জি হওক ফ্ৰুটছ হওক বা আমি যিহেতু মাছ মাংস নৰ্থ ইষ্টত বেছিকৈ চলে গতিকে হয় মাংসটো এটা সময়ৰ পিছত স্বাস্থ্যৰ কাৰণে অন্য কিছুমান ৰোগৰ কাৰণে যেনে আপুনি প্ৰেছাৰ বা এইবিলাকৰ কাৰণে এৰিব লগাই হয় কিন্তু মাছটো মই ভাবোঁ যে আমি বা চবেই এটা ব্যৱস্থা ল'ব লাগে যে লোকেল উৎপাদনৰ ওপৰত বেছি গুৰুত্ব দিব লাগে যিহেতু লোকেলি যদি আমি ভাল বস্তু উৎপাদন কৰিব পাৰোঁ আজিকালি দাস ডাঙৰে কোৱা নিচিনাকৈ যে গাঁৱে ভূঞে আজিকালি পুখুৰী বা পুখুৰীত প্ৰডাকশ্যনো বহুত ভাল হয় আগতে প্ৰডাকশ্যন কম হৈছিল কাৰণে চাগে বাহিৰৰ পৰা আনিব লগা আছিলে আমাৰ যদি আমি লোকেল প্ৰডাকশ্যনটো বঢ়াওঁ আৰু লোকেল মাছ আৰু চালানী মাছৰ কিয় মানুহে কিনে কাৰণ দামৰ পাৰ্থক্যটোৰ কাৰণে গতিকে আমি যে লোকেল মাছৰ দামটো কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ আৰু প্ৰডাকশ্যন বেছি হ'লে ডেফিনেটলি আমি কমতে চাগে দিব পৰা যাব গতিকে আগে আপোনাৰ আমাৰ অসমৰ কথা কৈছোঁ আগে আপোনাৰ অকল গুৱাহাটী মানুহে মাছৰ ওপৰত বেছি ডিপেণ্ডেণ্ট কিন্তু এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে সকলো জেগাত নিজৰ ঘৰে ঘৰে একোটা পুখুৰী বেছি ক্ৰাইচিছ নহয় সেইটোৱে কৈছোঁ দামটো যিটো কথা ডাক্তৰ পংকজ ডেকাই কৈছে মূলতঃ দামৰ কাৰণে ডাঙৰ এখন সকাম পাতিছে তাত মাছৰ প্ৰয়োজন আছে আৰু যেতিয়া ডাঙৰ বেছি পৰিমাণত ল'ব লাগে কম দামত ল'ব বিচাৰে আমাৰ যদি থলুৱা উৎপাদন বৃদ্ধি হয় যোগান যেতিয়া বৃদ্ধি হ'ব তেতিয়া আমি তাত মূল্যটো লাহে লাহে আমাৰ এতিয়া চৰকাৰৰ ফালৰ পৰাও আমাৰ সুবিধাটো বহুত দিয়া হৈছে এতিয়ালৈ আমাৰ অসম গভৰ্ণমেণ্টে এতিয়ালৈকে আমাক সকলোকে বহুতখিনি সহায় কৰিছে নাই কৰা বুলি ক'ব নোৱাৰি সেইটো নকৰিলে মিছা কোৱা হ'ব কিয় কাৰণে আমাৰ আগতে ফিচাৰী ক্ষেত্ৰত আমাৰ অসমত যিখিনি ফিচাৰী আছিলে এতিয়া পঢ়া শুনা ভাল এডুকেটেড ল'ৰাও আমাৰ এগ্ৰিকালচাৰ ফিচাৰী বনোৱা নামত জড়িত হৈ গৈছে মোৰ নিজৰ বজাৰত আমাৰ বজাৰত ভাল ভাল এডুকেটেড ল'ৰাই তেওঁলোকে আহি কিনে আমাৰ বিজনেছৰ সংক্ৰান্তত অকল আমাৰতো লোকেলে আমাৰ ফালৰ পৰা আইডিয়া লয় যে আমি কেনেকৈ বিজনেছটো কৰিব পাৰোঁ আৰু খুচুৰা যিসকল ব্যৱসায়ী আছে তেওঁলোকেতো লোকেল মাছ থলুৱা মাছ বিক্ৰী কৰিও তেওঁলোক চলি থাকিব পাৰিব যিসকলে চালানী মাছ এতিয়া বিক্ৰী কৰি আছে লোকেল মাছ বিক্ৰী কৰা ধুনীয়া আজি ব্যৱসায় চলি থাকে আমাৰ এইটো অকল ব্যৱসায় নহয় আমি এইটো নিয়ম অনুযায়ী আমি ৰাইজৰ অকল আমি কাৰবাৰ কৰি কিনে মুনাফা আদায় কৰিবৰ কাৰণে এইখন সংস্থা খুলি থৈ দিয়া এইটো আমাৰ এটা অনুষ্ঠানৰ নিচিনা হৈছে ঠিক আছে হয় নগাঁৱলৈকে বনিয়া কওক আপুনি কৈ আছিলে কওক শেষৰটো মন্তব্য হয় স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ যে মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই কৈছে যে অসমত মাছৰ উৎপাদন কমা নাই বাঢ়িছে আমি ওচৰ চুবুৰীয়া অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম সকলোকে ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমাৰ হাতত ৰপ্তানি কৰিবলৈ মাছৰ পৰ্যাপ্ত পৰিমাণে আছে আগতে আকাৰ সৰু আছিলে বুলি কৈছিলে এতিয়া আকাৰো সেই বহিৰাজ্যৰ মাছৰ সমানেই বুলি তেওঁলোকে কৈছে কিন্তু সেইখিনি থকাৰ পিছতো বহিৰাজ্যৰ পৰা এই ফৰ্মেলিনযুক্ত মাছ ট্ৰাকে শ ট্ৰাক অসমত কিদৰে শ্ৰীৰামপুৰ গেটৰ পৰা প্ৰৱেশ কৰিব পাৰিছে সেইটোহে প্ৰশ্ন দিছে সেই অসাধু ব্যৱসায়ীকেইজনক কিয় নাকি লগাব পৰা নাই সেই অসাধু মই কোৱা নাই যে সকলো ব্যৱসায়ীয়ে অসাধু কৰিছে কিন্তু এই এছাম অসাধু ব্যৱসায়ী যি ডিজেল বচাবলৈ তাৰ পৰা অভাৰলোড কৰি মাল লৈ আহিছে যাক লাগে 20 ট্ৰাক মাল কি আনিছে 100 ট্ৰাক মাল খালি মুনাফা লাভৰ কাৰণে ওলোটাই আমাৰ থলুৱা ব্যৱসায়ীসকলক সমুলঞ্চে মাছ ব্যৱসায়ীসকলক নাশ কৰিবৰ কাৰণে সেই চেষ্টা চলাইছে সেই কথাখিনি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই কিয় গুৰুত্ব সহকাৰে লোৱা নাই এই প্ৰশ্নটো ডাইৰেক্ট সুধিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ কালিলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ জিলাই আমি ডিচিৰ জৰিয়তে আপোনালৈ আমি স্মাৰকপত্ৰ পঠাম আপুনি এই ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰক নহ'লে বৰবি খাই অসমীয়া ৰাইজ নিষ্কেষ হৈ যাব অলৰেডি কীটনাশক দ্ৰব্য লাও জিকা ভোল তৰৈ মূলা ৰঙালাও গাজৰ যিমানবোৰ আমাৰ নগদী
শস্য আছে আমি সদায় খাই আছো সেইবোৰ কেনেকৈ আপোনালোকে বন্ধ কৰিব কৃষি বিভাগ আছে মিন বিভাগ আছে বিয়াগুম FSSAI বিভাগ আছে আমাৰ পৰিদৰ্শন বিভাগ আছে স্বাস্থ্য বিভাগ আছে সেই বিভাগসমূহ বিফল কিয় হৈছে আমি সেই প্ৰশ্নটো পৰীক্ষাটো কৰক তেওঁলোকে ইমান দামত যদি বৰবিহ কিনি মানুহে খাই থাকিব লগা হৈছে তেনেহলে আপোনালোকে বিভাগসমূহ কিয় চলাই ৰাখিছে সেই প্ৰশ্নটো আপোনালোকক কৰিব বিচাৰিছো গতিকে পৰীক্ষাটো যিটো কথা আপুনি উল্লেখ কৰিছে অন্য ৰাজ্যত যদি পৰীক্ষা কৰা হয় ইয়াত কিয় পৰীক্ষা কৰা ট্ৰাক পাৰ হৈ আহিছে তেওঁলোকে হিচাপ দিয়ক অসমৰ ৰাইজক যে ইমান ট্ৰাক মাছ আহিলে প্ৰতিটো লটৰ পৰা এটাকৈ মাছ তেখেতসকলে পৰীক্ষা কৰক সেই পৰীক্ষাৰ কাৰণে এটা লেবৰেটৰী বনাবৰ কাৰণে কি আমাৰ ইয়াত ব্যৱস্থা নাই নেকি সেই প্ৰশ্নটো আমি কৰিব বিচাৰিছো আমি নগাঁৱৰ ৰাইজে নগাঁও মহাবিদ্যালয় এইটো বস্তু পুনৰবাৰ আমি উত্থাপন কৰিছো এইটো কিন্তু এটা প্ৰশ্ন কৰিব আমি উত্থাপন কৰিব বিচাৰিছো প্ৰশ্ন নহয় ৰাইজক সজাগৰ কাৰণে এই মাছ কিন্তু কোনো বিজেপি অকলে খোৱা নাই এই মাছ কিন্তু কোনো কংগ্ৰেছে অকলে খোৱা নাই AIDF অকলে খোৱা নাই অসমৰ দল সংগঠনে অকলে খোৱা নাই এই মাছ কিন্তু সকলোৱে খাইছে সেই কথাটো ক'ব লাগিছে এই মাছ খাই কিন্তু মৰিলে আমি সকলো মৰিম সেয়েহে মুখ্যমন্ত্ৰী মহোদয় আপুনি বিষয়টো হস্তক্ষেপ কৰক মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক আমি জানো তেওঁ এইবিলাক কথা গুৰুত্ব নিদিয়ে তেওঁ নাজানেও স্পষ্টকৈ কৈছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আপুনি গুৰুত্ব সহকাৰে লৈ অসমৰ ৰাইজক বচাওক পুনৰবাৰ কৈছো অসমৰ ৰাইজক আপুনি বচাওক নহলে ফৰ্মেলিনযুক্ত যিটো PPM-ৰ কথা সন্মানীয় প্ৰদ্যুম্ন ডাঙৰীয়াই কৈ গৈছে সিমানকণ যদি আমাৰ ফৰ্মেলিন দেশত প্ৰৱেশ কৰে আমি কি হ'ম আৰ্ছেনিক খালে কি হয় এই কথাখিনি জানে আমি পুনৰবাৰ কৈছো অসাধু ব্যৱসায়ীখিনিক নাকি লগা কালিলৈ নগাঁৱত অভিযান চলাওক আমি যুৱ ছাত্ৰ পৰিষদে চেলেঞ্জ কৰিছো মীন বিভাগক কালিলৈ আপোনালোকে নগাঁৱত ক'ত কেনিমান ধৰণৰ ট্ৰাক আহিছে আপোনালোকে তদন্ত কৰক অভিযান চলাওক তেতিয়া আমি মানিম যে আপোনালোক আছে নহলে আপোনালোক যে কুম্ভকৰ্ণ নিদ্ৰাত আছে সেয়া কাইলৈ আমি প্ৰতিবাদ আকাৰে আপোনালোকক জনাবলৈ আমি বাধ্য থাকিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰসংগ যিহেতু উত্থাপিত হৈছে গতিকে মুখ্যমন্ত্ৰীৰ কি ভাষ্য আছিলে এই চালানী মাছ সম্পৰ্কত মাছত যেতিয়া ফৰ্মেলিন ধৰাত পৰে তেতিয়াহ'লে আমি মাছ বাহিৰৰ পৰা অহাটো বন্ধ কৰিব পাৰোঁ সেই চ'ৰ্চবিলাকৰ ওপৰত মই ফিচাৰী মিনিষ্টাৰৰ লগত কথা পাতিম ইতিমধ্যে লেবৰেটৰী টেষ্টৰ ৰিপৰ্টটো আহি যাব আমি ব্যৱস্থা ল'ম ঠিক আছে ডক্টৰ পংকজ ডেকা মই শেষত চমুকে আপোনাৰ পৰা যিহেতু নগাঁৱৰ প্ৰসংগটো আহিছে নগাঁৱৰ পৰাই এই গৱেষণাত এই কথাটো পোহৰলৈ আহিছে গতিকে নগাঁও অঞ্চলটোত বা মধ্য অসমত তাত কেঞ্চাৰ ৰোগীৰ কথাটো কেনেকুৱা কি দৃষ্টিভংগীৰে চাই আপোনালোকে সেই অঞ্চলটো কেঞ্চাৰ একচুৱেলি ক'বলৈ গ'লে গোটেই নৰ্থ ইষ্টতে হয় কিন্তু মধ্য অসমত আৰু যথেষ্টখিনি বেছি বা নগাঁও আৰু মেইন কথা হ'ল উদ্বিগ্নৰ কথা হ'ল যে যিবিলাক কেঞ্চাৰ ডিটেকশ্যনৰ কাৰণে হওক বা ট্ৰিটমেণ্টৰ কাৰণে ফেচিলিটি লাগে এইবোৰ চব জেগাতে এতিয়ালৈকে পৰ্যাপ্ত অনুসৰিও হোৱা নাই বা যিমান গতিকে মানুহখিনি গুৱাহাটী আহিব লাগে বা তেনেকুৱা গতিকে ডেফিনেটলি সেইটো এটা ডাঙৰ কথা কিছুমান হস্পিটেল আহিছে যেনে নগাঁৱত আমাৰ চিমছ হস্পিটেল তাত কিছুমান ব্যৱস্থা কৰা হৈছে ট্ৰিটমেণ্টৰ টেকন'লজি আহিছে কিন্তু সেইখিনি গোটেইখিনি এৰিয়া মধ্য অসম গোটেইখিনি কাভাৰ কৰাটো মানে সম্ভৱ নহয় বা তেনেকুৱা নিচিনা গতিকে কেঞ্চাৰ ডিটেকশ্যন কিছুমান কেঞ্চাৰ আমি স্ক্ৰিনিং কৰি আগতে ধৰা পেলাব পাৰোঁ মানে প্ৰি কেঞ্চাৰ ষ্টেটতে ধৰা পেলাব পাৰোঁ যেনে মুখগহ্বৰৰ কেঞ্চাৰ ব্ৰেষ্টৰ কেঞ্চাৰ এইবোৰ কিন্তু হয় কিন্তু দুখৰ কথা যে এই খাদ্য সামগ্ৰীৰ পৰা যিবিলাক হয় কিছুমান ধৰা পেলাবলৈ সম্ভৱ নহয় প্ৰথম অৱস্থাত নোৱাৰে কিন্তু আমি এণ্ডস্কপি কৰি ধৰা পেলাব লাগিব যোনটো খাদ্য নলীৰ কিছুমান গতিকে সেইবোৰ সুবিধা আছে আহিছে কিন্তু তথাপিও পৰ্যাপ্ত নহয় যে মানুহখিনিৰ কাৰণে প্ৰত্যেকজন মানুহে গুৱাহাটীত আহি ট্ৰিটমেণ্ট কৰিব নোৱাৰে গতিকে মধ্য অসমত যথেষ্ট স্পৰ্শকাতৰ ইতিমধ্যে আপুনি কৈছে যে চিমছৰ দৰে হস্পিটেলত যদিও আহিছে কৰিছে কিন্তু সমগ্ৰ মধ্য অসমকে সামৰি ল'বলৈ হয়তো আৰু অলপ সময়ৰ প্ৰয়োজন আছে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয় গুৰুত্বপূৰ্ণ আছিল জনস্বাস্থ্য আপোনাৰ মোৰ স্বাস্থ্যৰ লগত জড়িত বিষয় মাছৰ নামত আমি কি খাই আছোঁ কেঞ্চাৰ কিধৰণে আমাৰ শৰীৰত বাহৰ পাতিব পাৰে সেই তথ্য পোহৰলৈ আহিছে লক্ষণীয় হ'ব বিভাগসমূহ যিবোৰ বিয়াগুম বিভাগ আছে সেই বিভাগীয় ব্যক্তিসকলে যাতে হাত সাৱটি বহি নাথাকি জনস্বাস্থ্য বা আপোনালোকে যদি সদায় নিজে থলুৱা মাছ খাই আছে সেই কথা আমি নাজানো কিন্তু ৰাইজে যিহেতু ৰাইজৰ টেক্সৰ পইচাৰে আপোনালোকে দৰমহা লৈ আছে তেনে প্ৰেক্ষাপটত ৰাইজে আশা কৰিছে যে কোনো ধৰণৰ পলম নকৰি বিলম্ব নকৰি হাতে কামে লাগক সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ